আছামিজ ব্লগাৰ পি কে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে বিষয়টো কোনটোৰ ওপৰত হ'বলৈ গৈ আছে, বিদ্যালয় প্ৰাদেশিকৰণ ওপৰত। তো পৰ্টেল কেতিয়া মুকলি, কি মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ এই বিষয়ৰ ওপৰত আকৌ মন্তব্য আগবঢ়ালে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে এইখিনিৰ ওপৰত তেওঁলোকে তেনেদৰে ক'লে। আৰু এতিয়া এই যি পৰ্টেল মুকলি কৰি দিয়াৰ কেতিয়া কৰিব, কেতিয়ালৈ কি হ'ব বা কৰি দিয়াৰ লগে লগে এই শিক্ষাগুৰুসকলে সকলোখিনি সমস্যা সমাধান হ'ব নহ'ব, কি হ'ব, কেনেদৰে কি সকলোখিনি কথা জনাম। আৰু বিষয়টো যদি আপোনালোকে এইখিনি বিষয় সঁচাকৈ যুক্তিসংগত বুলি ভাবে তেনেহ'লে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো এতিয়া যিহেতু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াক লৈ পিনি শেহতীয়াকৈ যি শীতকালীন অধিৱেশন সেইখিনি সকলোখিনি সমাধান হ'ল, তাৰ পাছতেই কেতিয়ালৈ পৰ্টেল মুকলি কৰি দিব এনেদৰে সেইখিনি প্ৰশ্ন উত্থাপন হৈ থাকোঁতেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি ফেচবুক লাইভৰ জৰিয়তে জনালে যে অতি সোনকালে বিভাগক তেনেদৰে সেইখিনি জনাইছে, শিক্ষা বিভাগক, আৰু পৰ্টেল মুকলি কৰি দিবৰ বাবে সেইখিনি কৈছে। মুঠৰ ওপৰত পৰ্টেল এতিয়া অতি সোনকালে মুকলি কৰি দিয়া হ'ব। ঠিক আছে, বিদ্যালয় প্ৰাদেশিকৰণ এতিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ব, মুকলি কৰি দিব। এতিয়া মুকলি কৰি দিয়াৰ লগে লগে তেওঁলোকৰ সেইখিনি কামখিনি অলপমান আগবাঢ়িব, কিন্তু পৰ্টেলটো মুকলি কৰি দিলেই সকলোখিনি সমস্যা জানো সমাধান হ'ব, এইটো এটা ডাঙৰ প্ৰশ্ন। আমি যদি চাওঁ, এতিয়া যিকোনো এটা ধৰি লওক বিভাগত এতিয়া আবেদন কৰিছে, ধৰি লওক এতিয়া চাকৰিৰ বাবে আবেদন কৰিছে, আবেদন কৰাৰ পৰা নিযুক্তি দিয়ালৈকে কামখিনি কিমানখিনি থাকে। এতিয়া ধৰি লওক শিক্ষা বিভাগতে শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পালে, বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছত আবেদন কৰিব, আবেদন কৰাৰ পাছত আকৌ সেইখিনি তেওঁলোকক ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যন কৰাৰ পাছত তেওঁলোকে সেইখিনি আকৌ তেওঁলোকক কলিং লেটাৰ দিব, কলিং লেটাৰ দিয়াৰ পাছত পৰীক্ষা হ'ব, পৰীক্ষাৰ পাছত আকৌ সেইখিনি ৰিজাল্ট দিব লাগিব, ৰিজাল্ট দিয়াৰ পাছত আকৌ কিছুমান প্ৰক্ৰিয়া থাকিব, তাৰপিছত নিযুক্তি প্ৰক্ৰিয়া সেইখিনি থাকিব, আৰু সেইখিনি তেনেদৰে হয়। অৰ্থাৎ সেইখিনি নিয়মাৱলী আছে, প্ৰচিডিউৰ মতে সেইবিলাক হয় সকলো কাম। এতিয়া কথাটো হ'ল কি, পৰ্টেল মুকলি কৰি দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে অতি সোনকালে কৰি দিয়া হ'ব, আৰু সেইখিনি তেনেদৰে তেওঁলোকক নিৰ্দেশ দিয়া হ'ব আৰু কৰি দিব বুলি কৈছে। বহুত বেছি ভাল খবৰ, ভাল কথা, অতি সোনকালে হ'ব লাগে। কিন্তু পৰ্টেলটো মুকলি কৰি দিয়াৰ লগে লগে সেইখিনি সকলোখিনি সমাধান হৈ নাযায়। তো যিহেতু এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব, চ' সেইবাবে মুকলি কৰি দিয়াৰ পাছতো বহুতখিনি কাম থাকে। ধৰি লওক মুকলি কৰি দিয়াৰ লগে লগে সংশোধন হ'ল নহ'ল, কোনসমূহ বিদ্যালয় পঢ়িব, কেনেদৰে কোনসমূহ গাইডলাইন আছে, তাৰপৰা আবেদন কৰিব, সেইখিনি পৰ্টেল মুকলি দিয়ালে কেনেদৰে সেইখিনি কামখিনি আগবাঢ়িব। তাৰ পিছৰ পৰ্যায়টো মূল বিষয়টো হ'ল যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো কেনেদৰে কোনসমূহ বিদ্যালয় পঢ়িলে, কেনেদৰে কৰা হ'ব, কেতিয়ালৈ কৰিব, সেইটোহে মূল বিষয়। যে এই ধৰি লওক প্ৰাদেশিকৰণ পৰ্টেলটো মুকলি কৰি দিয়াৰ পিছতেই কেইদিনমানৰ পিছতেই ধৰি লওক হ'লেই আৰু কামখিনি কাৰ্যকৰী, তেনেদৰে হোৱাটোতো বহুতখিনি অসম্ভৱ। কথাটো হ'ল কি, যিমান পাৰে এই শিক্ষাগুৰুসকলে হৈ যিদৰে এতিয়া পৰ্টেল মুকলি কৰি দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তৎকালীনভাৱে এইখিনি ক্ষেত্ৰত কৈ আছে, 2 এদিনতে এনেদৰে শিক্ষা বিভাগক কোৱা হ'ব। কিন্তু তেনেদৰেই এই যি পৰ্টেল মুকলি কৰি দিয়াৰ পিছতে অতি সোনকালে কাৰ্যকৰী কৰিলেহে এই শিক্ষাগুৰুসকলে এই যে আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকে দাবী জনাই আছে, তেওঁলোকে আন্দোলন কৰি আছে, তেওঁলোকে সাৰ্থক হ'ব। কাৰণ কেলে, যদি অতি সোনকালে কাৰ্যকৰী নহয়, তো যিমান যি সোনকালে পৰ্টেল মুকলি কৰি দিলেও তেওঁলোকৰ কিন্তু কোনো ধৰণৰ বিচৰা মতে বা তেওঁলোকৰ কিন্তু কোনো সুবিধা নহ'ব। তেওঁলোকে প্ৰথম অৱস্থাত যিদৰে আন্দোলন কৰিছিলে সেই একেটাই আহি পৰিব সময়। তো পৰ্টেল মুকলি কৰাৰ পাছতে কাৰ্যকৰী হ'ব লাগিব, যিসমূহ যেনেদৰে আছে, আকৌ আইনখন সংশোধন হ'ব লাগিব, কেনেদৰে কোনসমূহ বিদ্যালয় পঢ়ে। কাৰণ কেলে আজি এই শিক্ষাগুৰুসকলে বছৰ বছৰ ধৰি তেওঁলোকে বিনা বেতনে শিক্ষকতা কৰি আহিছে, আৰু হয়তো কোনোবা এজন শিক্ষাগুৰু এবছৰ থাকিব, 6 মাহ থাকিব, কোনোবা 7 মাহ থাকিব, কোনোবা 3 মাহে থাকিব, কোনোবা 5 মাহ থাকিব, 2 বছৰ থাকিব। তো তেনে এটা অৱস্থাত যদি এইবিলাক কামবিলাক কৰি থাকোঁতে দিনবিলাক সময় গুচি যায়, তেনেহ'লে কি হ'বগৈ অৱশেষত। এই যি 2013 চনত যেতিয়া নেকি পদ প্ৰাদেশিকৰণ শিক্ষাগুৰুসকলক কৰা হৈছিলে, তো তেতিয়া তেনেকুৱা ধৰণৰ বহুতো শিক্ষাগুৰু আছে, কোনোবাই এমাহ 2 মাহ এবছৰৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। কাৰণ কেলে 12 চনৰ এপ্ৰিলত কৰাৰ কথা আছিলে, তাৰপৰা 13 চনৰ জানুৱাৰীলৈ লৈ যোৱা হ'ল। তো এনেকুৱা ধৰণৰ কামবিলাক। তো কথাবিলাক কি, যিকোনো কাম যিটো যেনেদৰে নকৰক লাগে কাৰ্যকৰীটো অতি সোনকালে হ'ব লাগে। আৰু এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে এতিয়া পৰ্টেল মুকলি কৰি দিয়াক লৈ এইখিনি অতি সোনকালে কৰাৰ কথা কৈছে, আৰু অতি সোনকালে সকলোখিনি যেনেদৰে যি সমস্যা আছে, আৰু বিশেষকৈ মই
বিতংভাৱে এইখিনি কৈ নাথাকোঁ যে এইটো কৰিব লাগে নালাগে, কিন্তু যি সমস্যা আছে এই শিক্ষাগুৰুসকলে যেনেদৰে তেওঁলোকে কৈছে যে প্ৰাধিকৰণ প্ৰক্ৰিয়াক আমাৰ এই বিদ্যালয়খনো আনিব লাগে, মহাবিদ্যালয়খনো আনিব লাগে, সকলোখিনি সামৰি যদি কৰিব পৰা যায় অতি সোনকালে কৰি দিলে এই শিক্ষাগুৰুসকলৰ সকলোখিনি সুবিধা হ'ব। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে মানৱ সম্পদ গঢ়ি দিছে, ভৱিষ্যতৰ সেই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে এজন সুনাগৰিক হিচাপে গঢ় দিয়াত তেওঁলোকে আগভাগ লৈছে। যদি অৱশেষত তেওঁলোকে বৃদ্ধ বয়সত তেওঁলোকে যদি তেওঁলোকৰ সেইখিনি নিজৰ স্বাস্থ্যৰ বাবে হওক, নিজৰ পৰিয়ালটিৰ বাবে হওক, যদি সামান্যতম অৰ্থ তেওঁলোকে যুগুত কৰিব নোৱাৰে, গোটেই জীৱন তেওঁলোকে ৰাইজৰ বাবে তেনেদৰে দান দি, তো কিমান এটা বিষয় কেনেকুৱা ধৰণৰ কি বিষয় হ'ব আৰু সেইখিনি বহলাই কোৱাৰ প্ৰয়োজন নাই। চ' সেইবাবে এই যি বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া অতি সোনকালে হ'ব লাগে, হওক, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈছে মুঠবত কাৰ্যকৰী অতি সোনকালে হ'ব লাগে। সেইখিনি আছিলে কথা। আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।